কৃষ্ণ আজন্মৰ সেৱাৰস্থলী বাপ বান্ধৱ আই মাতৃবৃন্দ, আপনা সবাৰ চৰণত আমি জ্ঞান গংগা চেনেলৰ ফালৰ পৰা মহামূঢ়মতী অৰূপ শইকীয়াই সবাৰ চৰণত সেৱা নিবেদিছোঁ। বাপ সমস্ত আই মাতৃবৃন্দ, আমি কীৰ্তন গ্ৰন্থৰ বেদস্তুতি ৩টি অধ্যায়ৰ সেৱা জনাই দুজনা গুৰুৰ চৰণত আমি শিৰ থৈ ৩ ভাগ বেদস্তুতি বিষয়ক আমি ৩টি ভিডিঅ' প্ৰস্তুত কৰা হৈছিল আৰু প্ৰকাশ কৰা হ'ল। তাৰে এভাগ ভিডিঅ'ৰ ওপৰত ভিত্তি কৰি আই মাতৃসকলৰ এগৰাকী মহান আই আমাক এটি কমেণ্ট দিছিলে। আমি আই মাতৃগৰাকীক ভিডিঅ'ৰ জৰিয়তে আমি কৃতজ্ঞতাৰ ধন্যবাদ আগবঢ়াইছোঁ, সেৱা যাচিছোঁ। কিয়নো আইগৰাকীয়ে দিয়া কমেণ্টৰ ওপৰত ভিত্তি কৰি আমি আৰু এটি নতুন ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে সুবিধাকণ পালোঁ। এই সুবিধাকণ আই মাতৃগৰাকীয়ে আমাক দিছে বুলি আমি ভাবি লৈছোঁ। তেখেতে কমেণ্ট ভাগ দিছিল যে আপুনি সনাতন ধৰ্ম বিষয়ে একো নাজানে, সনাতন ধৰ্মৰ ভিডিঅ' নকৰিব। কমেণ্ট ভাগ তেৰাৰ সেয়াই। কিন্তু আমি ভাবিলোঁ যে সনাতন ধৰ্ম মানে কি? সনাতন শব্দটোৰ অৰ্থই বা কি? আমি আই মাতৃগৰাকীক কেন্দ্ৰ কৰি সমস্তজন আই বাপক সেৱাপূৰ্বক এই কথাভাগ জনাব বিচাৰিছোঁ যে সনাতন মানে ঈশ্বৰ ভিন্ন অন্যান্য দেৱ দেৱতাবিলাকক পূজা অৰ্চনা কৰা, ৰীতি নীতি, যাগ যজ্ঞ, পূজা পাৰ্বণ, শ্ৰাদ্ধ পিণ্ডক বুজায় নেকি সনাতন ধৰ্ম? ঈশ্বৰ ভিন্ন অন্যান্য দেৱ দেৱতাবিলাকক পূজা অৰ্চনা কৰা নীতি নিয়মকে সনাতন ধৰ্ম বুলি কয় নেকি? হয়তো বহুজনে তেনেধৰণে ভাবিব পাৰে, কিন্তু আমি সমস্তজনেই মহাপুৰুষ কৃপালু গুৰুজনৰ সেৱক, গুৰুজনৰ আজ্ঞাবহ আমরা সব সমস্তজনেই ভিত্তৰ ভিত্ত, দাসৰো দাস। কৃপালু গুৰুজনৰ আৰ্হিত সনাতন শব্দতে কাক প্ৰকাশ কৰিছে মন কৰিব লগা। আপোনাসবে সমস্তজনেই যেতিয়া প্ৰসংগ আৰম্ভ কৰে, সেই প্ৰসংগত যেতিয়া ঘোষা আপোনাসবে প্ৰকাশ কৰে, তাত এজোকা ঘোষাত এই বুলি আপোনাসবে পাইছে, কৃষ্ণ হৰি ৰাম 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 অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ। কৃষ্ণ হৰি ৰাম 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 অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ। কৃষ্ণ হৰি ৰাম ৰাম ৰাম। আপোনাসবে গায় আৰু কয় যে সনাতন কাক কৈছে গুৰুজনে মন কৰকচোন। কৃষ্ণ হৰি ৰাম 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 অনন্ত অচ্যুত সনাতন নাৰায়ণ। যাক নাৰায়ণ বুলি কোৱা হৈছে সেইজনে কৃষ্ণ, যাক নাৰায়ণ কৃষ্ণ বুলি কোৱা হৈছে সেইজন হৰি, যাক নাৰায়ণ কৃষ্ণ হৰি বুলি কোৱা হৈছে সেইজন ৰাম, অৰ্থাৎ একেজনে।
এদিকে কৃষ্ণ হৰি ৰাম 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 অনন্ত। এই সনাতন কৃষ্ণ কেনেকুৱা অনন্ত, ৰাম কেনেকুৱা অনন্ত, হৰি কেনেকুৱা অনন্ত, নাৰায়ণ তত্ত্ব কেনেকুৱা অনন্ত বুলি কৈছে। ই কেনেকুৱা অনন্ত? অনাদি বুলি কোৱা হয় ঈশ্বৰক। এই ৰাম দেখে কালে যাক একোৱে প্ৰকাৰে কৰিতে নোৱাৰে আদি। এহি সে কাৰণে মহন্ত সকলে বোলয় তাংকয় নাদি। যাক দেশ কাল কোনো প্ৰকাৰে যাৰ আদি কৰিব নোৱাৰি, যাৰ অন্ত কৰিব নোৱাৰি, সেইকাৰণে ৰাম হৰি কৃষ্ণ নাৰায়ণ ভগৱন্ত ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তু অনাদি অনন্ত অচ্যুত। কোনো কাৰণত কেতিয়াও কোনেও কোনো প্ৰকাৰে চ্যুত কৰিব যাক নোৱাৰে। সেই অৰ্থত কৃষ্ণ অচ্যুত, ৰাম অচ্যুত, হৰি অচ্যুত, নাৰায়ণ অচ্যুত। গতিকে আৰু সেইকাৰণে ভগৱন্তৰ নাম এভাগ অচ্যুত। অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস নাৰায়ণ অষ্টনাম। এনেধৰণে আপোনালোকে পাইছে যে যি অষ্টনাম স্মৰণ চিন্তন শ্ৰৱণ কীৰ্তন কৰিলে মানুহৰ মনোবাঞ্ছা পূৰণ হয়, সৰ্বসিদ্ধি লাভ হয়, দুস্বপ্ন নাশ হয়। ইমান মহামহত্ব তত্ত্ব। সেই অনন্ত, সেই অচ্যুত কেশৱ বিষ্ণু সনাতন, সেই নাৰায়ণ সনাতন। সেইকাৰণে ভাগৱত গ্ৰন্থৰ আৰম্ভণিতে কি বুলি কৈছে? সেই সনাতন হৰিয়ে কেনেকৈ, কেতিয়া, ক'ত, কেনেকৈ আছিল সেই বিষয়ক ভাগৱত গ্ৰন্থৰ প্ৰথম অধ্যায়ৰ প্ৰথম নম্বৰ শ্লোকত প্ৰথম পদত এই কথাটো কৈছে। এই ৰাম সৃষ্টিৰ পূৰ্বত মই আছিলো জান, কাৰ্য কাৰণ কিছু নাছিলে ক আন। দেখিবে ক মুখমাত্ৰ সৃষ্টিৰ মধ্যত, যত দেখা শুনা মানে মই বিচাৰত, অৱশেষ থাকো মই সৃষ্টিৰ অন্তত, কুণ্ডল ভাংগিলে যেন সোণা স্বৰূপত। অৰ্থাৎ যিজন কৃষ্ণ সৃষ্টি যেতিয়া নাছিল, তেতিয়া যিজন আছিল সেইজন কৃষ্ণই। সৃষ্টিৰ পূৰ্বত মই আছিলোঁ জানো। কাৰ্যও নাছিল, কাৰণো নাছিল। আকৌ এই সৃষ্টিখন আছে, ভগৱন্ত বস্তু আছে কাৰণে সৃষ্টিখন আছে। সৃষ্টিৰ মধ্যতো বৰ্তমান ভগৱন্ত বস্তু বিৰাজমান হৈ আছে। এই সৃষ্টিখন কিন্তু বেছিদিন এইদৰে নাথাকিব। কিছুদিনৰ পিছত এই সৃষ্টিখনো শেষ হৈ যাব, ধ্বংস হৈ যাব। সৃষ্টি শেষ হৈ যোৱাৰ পিছতো থাকি যোৱা তত্ত্ব কেশৱক হৰি সত্য জনাৰ্দন কৃষ্ণ হৰি ৰাম ৰাম অনন্ত অচ্যুত সনাতন নাৰায়ণ কৃষ্ণ হৰি ৰাম ৰাম। এই অনন্ত অচ্যুত সনাতন পদে ভগৱান কৃষ্ণক বুজাইছে, যিজন নেকি সৃষ্টিৰ আগতো আছিল, এতিয়াও আছে, আৰু সৃষ্টি শেষ হৈ গ'লেও থাকি যোৱা যিজন, সেইজন হ'ল সনাতন। সেইকাৰণে এই বিষয়ক আপোনাসৱে শ্যামন্ত হৰণৰ পদত যেতিয়া নেকি ভগৱন্ত বস্তুৱে জাম্বৱন্তৰ গহ্বৰত শ্যামন্ত মণি বিচাৰি যাওঁতে অজানিতে চিনি নাপায় মহাভক্ত জাম্বৱন্তই কৃষ্ণৰ লগত সংগ্ৰাম কৰিলে। জাম্বৱন্ত আছিল ৰাম অৱতাৰত ৰামৰ ভকত, কিন্তু সেই ৰামে আহি দ্বাপৰ যুগত কৃষ্ণৰূপে আৱিৰ্ভাৱ হ'ল। এতিয়া কৃষ্ণ যে ঈশ্বৰ এই কথাটো বুজা নাছিল। এতিয়া যেতিয়া মনলৈ যেতিয়া তুমুল সংগ্ৰাম হ'ল, সংগ্ৰাম কৰি কৰি ভাগৰি গৈ জাম্বৱন্তই এই কথাটো প্ৰকাশ কৰিছে।
এই ৰামা জানিলো তোমাক সেই ৰঘুনাথ তুমি সনাতন হৰি। মই আগত জনা নাছিলোঁ, মই এতিয়া যিটো বুজি পালোঁ, তুমি সনাতন, তুমি সেইজন ৰাম, সেইজন ৰামেই তুমি কৃষ্ণ ৰূপে ৰূপায়িত হ'লা, তুমি সনাতন। অৰ্থাৎ সনাতন পদে সদায় যিজন বস্তু বা যি ভাগ বস্তু এই সৃষ্টিৰ পূৰ্বতো আছিল, এতিয়াও আছে আৰু সৃষ্টি শেষ হৈ গ'লেও থাকিব, সেই ভাগহে সনাতন বুলি কোৱা যায়। তাৰ বাহিৰে যিমানবিলাক আছে, ইন্দ্ৰ, চন্দ্ৰ, সূৰ্য, কুবেৰ, বায়ু, বৰুণ, কালী, ভদ্ৰা, দুৰ্গা, এই গোটেইবিলাকেই হ'ল মায়াৰ মানে নিৰ্মিত। সেইকাৰণে মহাপুৰুষ মাধৱগুৰুজনাই এই ঘোষাজোকাত প্ৰকাশ কৰিছে, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰজতে কয়িত তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰ কল্পিত। হে কৃষ্ণ তুমি মাত্ৰ সনাতন, তুমি মাত্ৰ চৈতন্য, তুমি মাত্ৰ সত্য শুদ্ধ। তোমাৰ বাহিৰে যিমানবিলাক দেখা শুনা হৈছে, ব্ৰহ্মা, মহেশ, ইন্দ্ৰ, চন্দ্ৰ, সূৰ্য আদি যিমানবিলাক দেৱ দেৱতা আছে, সমস্ত দেৱতাই হ'ল মায়াৰ নিৰ্মিত। এই যে মায়াৰ দ্বাৰা নিৰ্মাণ হ'ল, ভগৱন্ত বস্তুৱে দয়া কৰি তেওঁ নিৰ্মাণ কৰা যিমানবিলাক দেৱতা আছে, এই দেৱতাবিলাকৰ ভিতৰত ঈশ্বৰ দেৱতা এজন আছে, যাক সনাতন দেৱতা বুলি কোৱা হয়। সেই ঈশ্বৰ দেৱতাজন কি? ভাগৱত গ্ৰন্থত কি বুলি ক'লে, এই ৰাম দেৱৰ ঈশ্বৰ দৈৱ কৃনন্দন, ধৰ্মৰ ঈশ্বৰ নাম, দুইত পৰে তিনি নাই নাই নাই, ভকত পূৰণ কাম। দেৱতাবিলাকৰ ভিতৰত সবাতোকৈ শ্ৰেষ্ঠ আৰু ঈশ্বৰ দেৱতা এজন আছে, সেইজন হ'ল দৈৱকী নন্দন অৰ্থাৎ কৃষ্ণ। যিমানবিলাক ধৰ্ম আছে, সকলো ধৰ্মতকৈ ৰজা ধৰ্ম এভাগ আছে, ঈশ্বৰ ধৰ্ম এভাগ আছে, সেইভাগ হ'ল তপ, জপ, যাগ, যজ্ঞ, পূজা, পাৰ্বণ, শ্ৰাদ্ধ, পিণ্ড, দান, দক্ষিণা, তীৰ্থ ভ্ৰমণ। এই যিমানবিলাক ধৰ্ম আছে, সমস্ত ধৰ্মৰ ভিতৰত ঈশ্বৰ ধৰ্ম এভাগ আছে, সেইভাগ হ'ল নাম ধৰ্ম। গতিকে নাম ধৰ্মকে, সেই ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ যি নাম, সেই নামকে কোৱা হয় সনাতন ধৰ্ম। আই মাতৃগৰাকীয়ে আগবঢ়োৱা মন্তব্য ভাগৰ ওপৰত ভিত্তি কৰি আমি এই কথাখিনি ভাবিছোঁ এনেধৰণে, হয়তো আমাৰ ভুলো হৈ যাব পাৰে, কিন্তু আইগৰাকীয়ে ঠিক তেনেধৰণে নকৈ মোক যদি পোনপটীয়াকৈ ফোন কৰিও সুধিলেহেঁতেন তেতিয়া বেছি ভাল আছিলে। যাই নহওক, মই তেৰালৈ ফোন লগাইছিলোঁ, তেৰাৰ হয়তো ৰিচিভ কৰা নাই, কি কাৰণত ৰিচিভ কৰা নাই নাজানো। যেই কি নহওক, মই এই ভিডিঅ' ভাগৰ জৰিয়তে আই মাতৃগৰাকীক লক্ষ্য কৰি যে আমি ভিডিঅ' ভাগ আকৌ কৰিব লগা হ'ল। এতিয়া এটা কথা হ'ল যে ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৰ নামেই হ'ল সনাতন ধৰ্ম, আৰু সেই সনাতন কৃষ্ণ হৰি ৰাম 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 অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ, কৃষ্ণ হৰি ৰাম ৰাম। যিজন সনাতন, যিজন অচ্যুত, যিজন কৃষ্ণ, যিজন ৰাম, যিজন হৰি, যিজন নাৰায়ণ, সেই নাৰায়ণৰ নামেই হ'ল সনাতন ধৰ্ম। সনাতন ধৰ্ম বুলি ক'লে হয় যে আমি প্ৰায় আমাৰ মনত এই কথাটোকে ভাৱনা আহে যে পৰম্পৰাগত আমাৰ কিছুমান সামাজিক নীতি নিয়ম আধাৰিত হৈ থকা লৌকিক বা বৈদিক প্ৰভাৱতে হওক বা লৌকিকভাৱে হওক চলি অহা সামাজিক কিছুমান নীতি নিয়ম, তাকে আমি সনাতন ধৰ্ম বুলি ভাবোঁ। কিন্তু সেইবিলাক ধৰ্ম কেতিয়াও সনাতন হ'ব নোৱাৰে।
ইন্দ্ৰ পূজা ধৰ্ম সনাতন ধৰ্ম নহয়, গণেশ পূজা ধৰ্ম সনাতন ধৰ্ম নহয়, কালী ভদ্ৰা দুৰ্গা পূজা ধৰ্ম সনাতন ধৰ্ম হ'ব নোৱাৰে। সনাতন ধৰ্ম কেৱল যিজন সনাতন, যিজন মানে কোনো প্ৰকাৰে কেতিয়াও যাৰ অন্ত নাই, আদি নাই, যি সৃষ্টিৰ আগতো আছিল, এতিয়াও আছে আৰু সৃষ্টি শেষ হ'লেও থাকিব, সেইজনহে সনাতন। আৰু সেইজনৰ বিষয়ক ৰীতি নীতি আচাৰ ব্যৱহাৰ, তেওঁৰ যি নাম বস্তুৰ প্ৰভাৱত সেই সনাতন ঈশ্বৰ কৃষ্ণ ভগৱন্ত অতীব প্ৰসন্ন হয়, সেই ধৰ্মভাগৰ নামেই হ'ল সনাতন ধৰ্ম। আমি আই মাতৃগৰাকী সেৱা ধৰি আমি সমস্তজনৰ কাৰণে এই কথাখিনি অকণমান ৰাখিলোঁ। ইয়াত হয়তো আমাৰ ভুল ত্ৰুটি অপৰাধ হ'ব পাৰে, আপোনালোকে মাৰ্জনা কৰিব। যাই নহওক, প্ৰভু সমস্ত আই মাতৃবৃন্দ, যে যিভাগ বস্তু সনাতন হ'ব সেইভাগ বস্তু শুদ্ধ হ'ব। যিভাগ বস্তু সনাতন শুদ্ধ হ'ব সেইভাগ বস্তুহে সত্য হ'ব। যিভাগ বস্তু সনাতন শুদ্ধ সত্য হ'ব সেইভাগ বস্তুহে চৈতন্য হ'ব আৰু পৰম আনন্দদায়ক তত্ত্ব হ'ব। আৰু সেই ভাগৰ ওপৰত আন কোনো সনাতন বেলেগ আহিবই নোৱাৰে, থাকিবই নোৱাৰে। সেইকাৰণে ভগৱান কৃষ্ণ একমাত্ৰ সনাতন। সেইকাৰণে ভগৱান কৃষ্ণই কি বুলি ক'লে, সৰ্বধৰ্মান পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম ত্বাম সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ মোক্ষয়িষ্যামি মা শুচঃ। কৃষ্ণ সনাতন। সেইকাৰণে কৃষ্ণস্তু ভগৱান স্বয়ং। পূৰ্ণ কৃষ্ণ ভগৱন্ত বস্তু পূৰ্ণ অৱতাৰ হোৱাৰ কাৰণে কি বুলি ক'লে, সৰ্বধৰ্মান পৰিত্যজ্য। এই যিমানবিলাক সনাতন বুলি ভাবি থকা হৈছে, মনেৰে ভবা হৈছে, সেই সমস্ত তপ জপ যাগ যজ্ঞ পূজা পাৰ্বণ শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা, এই গোটেইবিলাক সৰ্বধৰ্মান পৰিত্যজ্য মান একং শৰণম ব্ৰজ। মুঠ এক শৰণাপন্ন হোৱা। কি হ'ব জানা? অহম মই ত্বাম তোমাৰ সৰ্বপাপেভ্যো তোমাৰ সকলো পাপৰ পৰা মোক্ষয়িষ্যামি মা শুচঃ মই তোমাক মুক্ত কৰি দিম, চিন্তা কৰিব নালাগে। গতিকে যিজন সনাতন হ'ব সেই সনাতন হৰিয়েহে সৰ্বধৰ্ম এৰি একো শৰণ সাক্ষাৎ বুলি ক'ব পাৰিব, আনে নোৱাৰে। যিজন পূৰ্ণ হ'ব। গতিকে লৈ আইগৰাকীয়ে কি কাৰণত কি ভিত্তিক এই কথাটো ক'লে মই বুজি নাপালোঁ। তথাপিতো আইগৰাকীক আমি ধন্যবাদ আৰু কৃতজ্ঞতা সেৱা নিবেদন কৰিছোঁ যে তাই আমাক সহায়হে কৰি দিলে। যাই নহওক, প্ৰভু সমস্ত আই মাতৃবৃন্দ, মহামহন্তসকলৰ সাধুসন্তসকলৰ আশীৰ্বাদ লৈ আমি ভিডিঅ' যদিও বা কৰা হৈছে, ইয়াত হয়তো আমাৰ অনেক আগপাছ বঢ়া দুটা ভুল ত্ৰুটি দায় থাকি যাব পাৰে। আপোনাসৱৰ ভিত্ত বুলি ভাবি সেৱা ধৰিব। আমি সেই আই মাতৃগৰাকীক নিমিত্ত কৰি সমস্তজনৰ চৰণত আমি পুনঃ সেৱা নিবেদন কৰিছোঁ। আমি তেনেই সাধাৰণ মানুহ, আমি কোৱা কথাবোৰত হয়তো ক'ৰবাত ভুল ত্ৰুটি ৰৈ যোৱাটো স্বাভাৱিক কথা। সাধুসন্ত মহামহন্তসকলৰ ক্ষমা ভূষণ। আমাৰ যদি ক'ৰবাত কিবা ভুল ত্ৰুটি ৰৈ যায়, আপোনাসৱে আমাৰ যোগাযোগৰ নাম্বাৰো আছে, ফোন কৰিব। আমাৰ হয়তো ক'ৰবাত বুজাটো ভুল আছে, সেই ভুলটো আমি সংশোধন কৰিব পাৰিম, আপোনাসৱৰ পৰা জানিব পাৰিম। গতিকে আজিৰ কাৰণে আমি আপোনাসৱৰ ওচৰত পুনৰ সেৱা ধৰি এই ভিডিঅ' ভাগ আমি ইমানতে ৰখা হৈছে। পৰৱৰ্তী আমি অহাকালিৰ পৰা আকৌ চেষ্টা কৰিম। কৃষ্ণ।